বাটাৰফ্লাই পি অপৰাজিতা ফুল। অপৰাজিতা ফুলৰ আছে বহুত ঔষধি গুণ। অপৰাজিতা ফুল ৩-৪ পাহমান ধুই পানীত ৫ মিনিটৰ কাৰণে সিজাই তাত দুটোপাল নেমু আৰু আধা চামুচ মৌ মিলাই একাপ চাহ খালে তেজত কলেষ্ট্ৰলৰ পৰিমাণ কম হোৱাৰ লগতে ডায়েবেটিছ ৰোগীৰ কাৰণেও ভাল। এণ্টিঅক্সিডেণ্ট গুণ আছে এই অপৰাজিতা ফুলৰ। এই চাহ মাজে মাজে সেৱন কৰিব পাৰে। এছিয়া মহাদেশত অতি প্ৰাচীন কালৰ পৰাই এই ফুল সৌন্দৰ্য চৰ্চাৰ কাৰণে ব্যৱহাৰ কৰি অহা হৈছে। অপৰাজিতাৰ ফুলৰ ৰস চুলিত লগালে চুলি ঘন ক'লা হয়। তাৰোপৰি অতি প্ৰাচীন কালৰ পৰাই দেৱ-দেৱীৰ পূজা অৰ্চনাৰ কাৰণে এই ফুল ব্যৱহৃত হৈ আহিছে। ইয়াৰ উপৰিও অপৰাজিতা ফুলৰ আছে বহুত গুণ।